প্ৰয়োজনতকৈ অধিক কাৰোৰে পৰা আশা নকৰিবা। আশাই মানুহক সদায় আঘাত হানে, হতাশা দিয়ে, নিৰাশা কৰে। তুমি বিচাৰি থকা বস্তু এটা যদি তোমাতকৈ কোনোবাই আগতে লাভ কৰে, তেন্তে তাত তুমি ঈৰ্ষা নকৰিবা। সময় চবৰে আহে, হয়তো এদিন সময় তোমাৰো আহিব। মাথো ধৈৰ্য ধৰা আৰু কৰ্ম কৰি যোৱা, ফল তোমাৰ হাতৰ মুঠিত এদিন নিশ্চয় আহিব। মোৰ জীৱনটোত যিখিনি সময়ত আটাইতকৈ বেছি তোমাৰ প্ৰয়োজন আছিল, তেতিয়া তুমি মোৰ ফালে পিঠি কৰি আঁতৰি গুচি গ'লা। আৰু এতিয়া ঠনধৰি উঠা মনটোক পুনৰ ঘূৰি আহি জীৱনটো আউল লগাই নেপেলাবা, আঁতৰি যোৱা। সময়ৰ পৰিৱৰ্তনৰ লগে লগে কিছুমান মানুহো পৰিৱৰ্তন হৈ পৰে। জীৱনৰ পৰা সময়ে সময়ে কেতিয়াবা কিছুমান মানুহো আঁতৰি যায়, কিন্তু সেইবুলি জানো আমাৰ জীৱনটো থমকি ৰয়? হয়তো নৰয়। এটা কথা সঁচা, পাৰ কৰি থকা সময়বিলাক বহুত কষ্টকৰ হয়, কিন্তু কি ঠিক আহিবলগীয়া দিনবিলাক ভালেই হয়। আমি যে কৈ থাকোঁ ল'ৰাবিলাক বহুত ষ্ট্ৰং বুলি, সঁচাকৈ জানানে? ল'ৰাবিলাকৰ জীৱনটো বহুত বেলেগ। সৰুতে ভনীৰ কাৰণে, ডাঙৰ হৈ মাক দেউতাক, পত্নীৰ কাৰণে, সন্তানৰ কাৰণে, সকলোৰে কাৰণে ছেক্ৰিফাইচ কৰে, কিন্তু নিজৰ জীৱন বুলিবলৈ একোৱেই নাথাকে। শুনাচোন, কোৱা, কিনো? তোমাক মই এইবাৰো পূজাত একো দিব নোৱাৰিম জানা। দেই পাগলটো, বস্তুৰনো কি, আজি আছে কাইলৈ নাই। তুমি মোৰ লগত সদায় থাকিলেই হ'ল। তোমাৰ সুখৰ কাৰণে যদি তোমাৰ ওচৰৰ পৰা মই আহিবলগীয়া হয়, তেন্তে মই সেয়া কৰিবলৈও ৰাজি আছোঁ। হয়তো তোমাক পাহৰিব নোৱাৰিম, কিন্তু তোমাৰ পৰা আঁতৰত থাকি পাহৰাৰ অভিনয় নিশ্চয় কৰিব পাৰিম। আচলতে জীৱনৰ কিছুমান মুহূৰ্ত ফিল্মি হোৱা উচিত। এই ধৰা কাৰোবালৈ তোমাৰ খুব মনত পৰিছে আৰু ইটো মূৰত তেওঁ গম পাই গ'ল যে তুমি তেওঁক মিছ কৰিছা। কিমান যে ভাল হ'ল হয় ন? কথা কোৱাৰ কোনো প্ৰয়োজনেই নহ'ল হয়, আৰু হয়তো আমি ইমান কষ্টতো থাকিবলগীয়া নহ'ল হয়। কোনোবাই শুনিব বুলি চেপি চেপি কন্দাটো কিমান কষ্টকৰ, সেয়া মই জানো, মোৰ গাৰুটোৱে জানে। কিন্তু তইয়ে নুবুজিলি। কেতিয়াবা মোৰ তোক সুধিবলৈ মন যায় জানো, তই অতীতক পাহৰিবলৈ মোৰ লগত আছিলি নে সঁচাকৈয়ে ভাল পাইছিলি?